যাবৰ সময়ত মোক কি এনেকৈ লোক লাগি থকা মুখখন দেখুৱাই পঠিয়াবা? নহ'লে কি মনৰ মানুহজন যাবলৈ ওলাইছে, মই কি হাঁহি থাকিব লাগিছিলে নেকি? আইঅ দেহি মোৰ কলিজাজনী, কি কৰিবা, মই হ'লো ফৌজি মানুহ, গতিকে সময়ৰ কামটো সময়ত কৰিব লাগিব। তোমাক বিয়া পতাৰ নামতে দেখোন মোৰ ৩-৪ মাহ ছুটিয়ে ল'লোঁ। এতিয়া আৰু মোক ইমান ছুটি নিদিয়ে নহয়। সেইটোতো হয়, কিন্তু তুমি যোৱাৰ সময় যিমানেই চুমু চাপি আহিছে সিমানেই মোৰ বুকুখন ধান বনা দি বান্ধিবলৈ ধৰিছে। মোৰ বুকুখন যেন সুদা হৈ পৰিবলৈ ধৰিছে জানা। তোমাক এৰি যাবলৈ মোৰোতো মন নাই ন, কিন্তু কি কৰিবা কোৱা? মই যদি ডিউটি নকৰোঁ তেতিয়াহ'লে তোমাক আৰু মাক কেনেকৈ খুৱাম? আমাৰ সংসাৰখন কেনেকৈ চলিব? চিন্তা নকৰিবা, মই গৈ পাই ফোন কৰিম নহয়। আৰু চব সময়তে মোবাইলৰ নেটৱৰ্কো নাপায়। মই যেতিয়া সময় পাওঁ তোমালৈ তেতিয়াই ফোন কৰিম। ফোনটো কিন্তু লগতে ৰাখিবা দেই। হ'ব, মইতো ফোনটো লগতেই ৰাখিম। দিদি, তুমিতো জানাই মোৰ দেউতাৰ লগত মাৰ বিবাহ বিচ্ছেদ হৈ মায়ে বেলেগকৈ থাকি আমাক অকলশৰে ডাঙৰ দীঘল কৰিছে। আৰু বাইদেউ বিয়াৰ পিছত মা আৰু মই চাকৰিত যোৱাৰ পিছত মা অকলশৰীয়া হৈ পৰিলে। সেইকাৰণে মই তোমাক বিয়া কৰাই মাৰ লগৰী কৰি আনি দিছোঁ। দুয়োজনী মিলিজুলি থাকিবা, মাৰ ভালকৈ খেয়াল ৰাখিবা দেই। হ'ব, তুমি সেইবোৰ একেবাৰে চিন্তা নকৰিবা। মাক মই সম্পূৰ্ণ খেয়াল ৰাখিম। ঘৰখনত দুজনীহে মানুহ, মায়ে মই মিলি নাথাকিলে কোনে মিলি থাকিবনো? ঠিক আছে দিয়া মোৰ ডাৰ্লিং, তোমাৰ ওপৰতো মোৰ সেইকণ বিশ্বাস আছে। তথাপিও ক'বলগীয়া কৰ্তব্যটো কৰিছোঁ আৰু। ভিনিয়েৰে বাহিৰত গাড়ী হৰণ দি আছে, তই শুনা নাই? অ' মা, কিন্তু আহিলে নেকি? মই শুনাই নাই নহয়, বলা কৈছোঁ। হ'ব, মানুহজনীৰ লগতে আৰু কিমান কথা নাপাত? বিয়া পাতি 3 মাহ দিন লগ পালিয়ে দেখোন, আৰুনো কিমান কথা নাপাত হা? নহয় অ' মা, যাবৰ সময়ত মই যদি দুটামান কথা কৈছোঁ, তোমাৰ লগত যাতে তাই মিলিজুলি থাকে, তোমাৰ খেয়াল ৰাখে, এইখিনি কথা নোকোৱাকৈ জানো মই যাব পাৰোঁ কোৱা মা? হ'ব, তই এইবোৰ কথা একেবাৰে চিন্তা কৰিব নালাগে। আৰে বাইৰে ভিনিয়েৰো আছেই দেখোন মোক চাবৰ বাবে, তই কিহৰ চিন্তা কৰিছ? যা, তোৰ মাৰৰ কাৰণে তই চিন্তা কৰিব নালাগে। তোৰ দেউতাৰ লগত মই বিবাহ বিচ্ছেদ হোৱাৰ পাছৰ পৰা সেই মোমায়েৰৰ ঘৰলৈ আহি মাটি বাৰী লৈ মই ইয়াত বিন্দাছ আছোঁ। আজিলৈকে মোক কোনেও হিলাব পৰা নাই, আৰু এতিয়াও নোৱাৰে। তই তোৰ মাৰক লৈ একেবাৰে চিন্তা নকৰিবি, তই বিন্দাছ যা। হ'ব দিয়া মা, তোমাৰ বোৱাৰীজনীকো তুমি তোমাৰ দৰে বিন্দাছ হ'বলৈ শিকাবা, আৰু দুইজনী মিলিজুলি থাকিবা দেই। হ'ব যা, তই এতিয়া মোক সেইবোৰ পাঠ পঢ়াই থাকিব নালাগে। যা, নহ'লে আকৌ ভিনিয়েৰৰ খঙে উঠিব। যোৱা দিগন্ত, ভালকৈ যাবা, গৈ পাই ফোন কৰিবা। আহোঁ দিয়া, আহা তোমালোক বাহিৰলৈ। যোৱাকে চাই থাকিবি নে ভিতৰলৈ সোমাবি? মা, আপুনি মোক কিয় তেনেকৈ কৈছে? আপোনালোকেওতো চাই আছে যোৱা। ঐ, আমাৰ লগত তোৰ মিলে নেকি হা? আমি চাই থাকোঁ কিবা কৰোঁ সেইটো আমাৰ কথা, তই নোৱাৰিবি নহয়। তই এতিয়া এইখন ঘৰৰ পোৱালি, বুজিলি? গিয়েৰে চাই আছ? মোৰ অজলা ভাইটিটোক তই ফেচবুকত পতাই তাৰ লগত প্ৰেমৰ লীলা খেলা কৰি তাৰ লগত বিয়া হৈ আহিলি বুলি ভাবিছ নেকি যে তোক আমি একেবাৰে লাডলি কৰি ৰাখিম? হা, তোক কেৱল ভাইটি থকা কেইদিন মৰম কৰি দেখুৱাইছিলোঁ, বুজিলি? তোৰ নিচিনা এজনী ভিক্ষাৰী ঘৰৰ ছোৱালীক মোৰ মায়ে কেতিয়াও পোৱালি কৰি ল'ব বিচৰা নাছিল। কিন্তু ভাইটিয়ে কিবা বেলেগ ব্যৱস্থা কৰে বুলিহে মায়ে ভয় খাই তোক বিয়া পাতি দিবলৈ ৰাজি হ'ল, বুজিলি? ভাইটিয়ে তোক বহুত ভাল পাওঁ বুলি কোৱাৰ বাবে তোৰ নিচিনা এজনী দুখীয়া ঘৰৰ ছোৱালীক এইখন ঘৰৰ বোৱাৰী হোৱাৰ যোগ্য হ'লি, বুজিলি? তাৰমানে আপোনালোকৰ মোক পচন্দ নহয়। আপোনালোকে তাৰমানে দিগন্তক দেখুৱাইহে মোক লগত ভাল ব্যৱহাৰ কৰি আছিল। ঠিকে ধৰিছ তই, ঠিকে ধৰিছ। তোৰ নিচিনা দুখীয়া ঘৰৰ ছোৱালী এজনী বিয়া পাতি আনি মই মোৰ মিতিৰ কুটুম গাঁৱৰ মানুহ সকলোৰে আগত কিমান লাজ পাইছোঁ সেইটো কেৱল মই জানো, বুজিছ? হা, তেতিয়াহ'লে মোক কিয় বোৱাৰী কৰি আনিলে মা? কিয় আপোনাৰ পুতেকক বাধা দিব নোৱাৰিলে? কিয় মোক বিয়া পাতি আনি এতিয়া মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে মা? কাৰণ মোৰ ল'ৰাই তোক বিয়া নকৰালে জীৱনত বিয়াই নকৰাওঁ বুলি কৈছিল, সেইবাবে। কিন্তু এতিয়াতো আমাৰ বিয়াখন হৈ গ'ল মা। এতিয়া মই দুখীয়া হ'লেও ধনী ঘৰৰ ছোৱালী হ'লেও মই আপোনালোকৰ বোৱাৰী। আৰু আপোনালোকেতো জানেই ন, মই মোৰ মামা মামীৰ ঘৰত থাকি ডাঙৰ হৈছোঁ। কাৰণ মোৰ মা দেউতা সৰুতেই ঢুকাইছিল, যাৰ বাবে মামাই মোক আনি ডাঙৰ দীঘল কৰিছিল। কিন্তু মামীয়ে মোক একেবাৰে ভাল পোৱা নাছিল। মামীয়ে মোক বহুত অত্যাচাৰ কৰিছিল। মামাই মৰম কৰিছিল, কিন্তু মামীৰ বাবে মামাই মোক বৰ এটা ভাল পোৱা নাছিল। আৰু মই যেতিয়া দিগন্তৰ লগত চিনাকি হৈছিলোঁ তেতিয়া মই সপোন দেখিবলৈ লৈছিলোঁ। এখন সুন্দৰ ঘৰ ৰচাৰ সপোন দেখিছিলোঁ। দিগন্তই দেখুৱাইছিলে মোক সেইখন ঘৰ, আৰু মই এইখন ঘৰলৈ বিয়া হৈ আহি মই সেই ঘৰখন পাইছিলোঁ। কিন্তু আপোনালোকে এইবোৰ কি কৈছে মা? মই আপোনাৰ মৰমৰ বোৱাৰী হৈ থাকিব বিচাৰোঁ মা। মোক এনেকুৱা ব্যৱহাৰ নকৰিব। চুপ, তোৰ মামীয়েৰে তোৰ লগত ঠিকেই কৰিছিল। তই এজনী ধ্বংসকাৰী। তোৰ মাৰে দেউতাৰেও তোক সেইকাৰণেই চাগে এৰি থৈ গৈছিল। আৰু এতিয়া মোৰ ল'ৰাটোৰ মূৰ চুপাবলৈ তই মোৰ ল'ৰাটোৰ ডিঙিত ওলমি ল'লিহি।
আৰু এয়া মই যে কেতিয়াও হ'বলৈ নিদিওঁ বুজিলি তই চাই থাক তোৰ লগত মই কি কৰোঁ ব'ল ভিতৰলৈ ব'ল কি কৈছে আপুনি মা এইবোৰ কি কৰিব আপুনি মোৰ লগত মোক মাৰি পেলাব নেকি মই আপোনাক কাবৌ কৰিছোঁ আপুনি মোৰ লগত এনেকুৱা নকৰিব মা মই আপোনাক পাই মোৰ নিজৰ মাক পাওঁ বুলি ভাবিছিলোঁ আপুনি মোক দিগন্তৰ সন্মুখত যিমান মৰম দিছিল মইতো সঁচাকৈ মোৰ মাক পাইছোঁ বুলি ভাবিছিলোঁ মা মোক একো নকৰিব মা চিন্তা কৰিব নালাগে তোক মাৰি নেপেলাই ব'ল ভিতৰলৈ ব'ল মা এতিয়াৰ পৰা তুমি পদ্মা বাই এইখন ঘৰত কাম কৰিবলৈ আহিবলৈ মানা কৰা এতিয়াৰ পৰা এইজনী কাম কৰা মানুহ আছে নহয় এই কৰিব আৰু আমাৰ ঘৰলৈও মাজে মাজে এই কাম কৰিবলৈ নিব লাগিব তই ঠিকে কৈছ জোৎস্না এই কেতিয়াৰ পৰা এইখন ঘৰৰ কাম কৰা মানুহ হিচাপেহে ৰাখিম মোৰ ল'ৰাৰ বোৱাৰী হিচাপে নহয় তই কি ঠাইখন মুঠতে গোটেই দিনটো লগাম বুলি ভাবছ নেকি হা হৈছে মা আৰু দুটা ৰুমহে আছে সোনকাল কৰ বাইৰে ঘৰৰ পৰা ইহঁত দুটাৰ কাপোৰ অলপ লৈ আহিছে সেইখিনি ধুব লাগে ধুই দেহি ধুই পেলাই সেইখিনি ইস্ত্ৰি কৰি ধুনীয়াকৈ আকৌ বেগত পেকিং কৰি থৈ দিবি আবেলি ভিনিৰে আহি লৈ যাবহি হ'ব দিয়ক মা এই ৰুমকেইটা মচি হ'লে মই কাপোৰখিনি ধুই দিমগৈ তাৰ মাজতে মোক চাহ একাপ দিবলৈ নাপাহৰিবি মই টিভি চাবলৈ লৈছোঁ অঁ হ'ব মা বৰ একেবাৰে মোৰ ল'ৰাটোৰ লগত বিয়া হৈ তাই মহাৰাণী হৈ খাম বুলি ভাবিছে মই তোক মহাৰাণী হৈ খাবলৈ দিম নকৰাণী হৈ খাব লাগিব তই এইখন ঘৰত মানুহে কেনেকৈ এনেকুৱা কৰিব পাৰে ইমান এক্টিং কৰি দে মোৰ লগত আৰে মোক যদি পচন্দ হোৱা নাছিল বিয়াই পাতিব নালাগিছিল কিয় মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব লাগে দিগন্ত ঘৰত থাকোঁতে মোক ইমান মৰম কৰিলে মই ভাবিলোঁ মোৰ হেৰুৱা মাক মই ঘূৰাই পালোঁ মোক আৰু একো সুখ নালাগে মই মোৰ নিজৰ ঘৰ এখন পালোঁ ইমান মৰমীয়াল এজন মানুহ আৰু লগতে মাক বায়েক মোক আৰু একো নালাগে বুলি ভাবিছিলোঁ কিন্তু এয়া কি সেইটো দেখোন এটা সম্পূৰ্ণ পৃথক ৰূপ মাৰ এটা অন্য ৰূপ মই কেতিয়াও কল্পনা কৰা নাছিলোঁ মোৰ জীৱনটোত যে এনেকৈ দুখেৰে পাৰ হ'ব যিজন মানুহে মোক মৰম কৰে তেওঁ মোৰ লগত সদায় থাকিব নোৱাৰে আৰু যিবোৰ মানুহৰ লগত মই আছোঁ তেওঁলোকে মোক ভাল নাপায় মৰম নকৰেও মই কেতিয়া ধুই শেষ কৰিম ভাত পানী বনাবলৈ আছেই দিগন্তই কৈছিল ফোনটো হাততে ৰাখিবা মই যাতে ফোন কৰিলে ফোনটো ৰিচিভ কৰিব পাৰা কিন্তু মোৰচোন ফোনটো হাতত ৰখাটো দূৰৰে কথা ফোনটোৰ ওচৰলৈ যাবলৈ সময় নোপোৱা হ'লোঁ দিগন্ত গৈ পোৱাৰ খবৰটোহে পালোঁ তাৰপাছত ভালকৈ এষাৰ কথাও পাতিব পোৱা নাই চব সময়তে ফোন কৰিলে ফোনো নালাগে বেচেৰি অদিতি ফেচবুকত চিনাকি হৈ দিগন্তৰ লগত বিয়া হৈছিল বহু সপোন ৰচিছিল তাইৰ সপোনটো সাৰ্থকো হৈছিল তাইৰ সপোনটো বাস্তৱ ৰূপ পাইছিল কিন্তু তাইৰ সপোনটো বাস্তৱ ৰূপ পায়ো যেন সপোন হৈয়ে ৰৈ থাকিল তাইক শাহুৱেকে নিজৰ মৰমৰ বোৱাৰী হিচাপে কেতিয়াও মানি নল'লে কাৰণ তাই এজনী দুখীয়া ঘৰৰ ছোৱালী মাক দেউতাক নোহোৱা ছোৱালী সেয়েহে শাহুৱেক আৰু বায়েকে তাইক একেবাৰে ভাল ব্যৱহাৰ নকৰা হ'ল দিগন্ত যোৱাৰ পাছৰ পৰা তাইৰ লগত বহুত বেয়া ব্যৱহাৰ ঘৰৰ সকলো কাম বনৰ উপৰিও বায়েকৰ ঘৰলৈ নিও মাজে মাজে তাইৰ হাতৰে কাম কৰায় কাপোৰ কানি ধোৱাৰ পৰা আদি কৰি সকলোবোৰ কৰি দিব লাগে অদিতিয়েই এনেদৰেই এদিন দুদিনকৈ দিনবোৰ পাৰ হ'বলৈ ধৰিছে অদিতিয়েও একো নোকোৱাকৈ সকলোবোৰ মনে মনে কৰি গৈছে তাই ভাবিছে যেনেকৈয়ে নহওক তাই নিজৰ মৰমৰ ঘৰখনত কষ্ট কৰি হ'লেও থাকিবই আৰু এনেদৰেই দিনবোৰ বাগৰিবলৈ ধৰিছে অঁ ভালে আছনে অঁ ভালে আছোঁ দে অঁ তই ভালে থাকিলে আমিও ভালে থাকিম অঁ দিদি নাই নহয় তাই বায়েৰে ভিনিয়ে তাইক ফুৰাবলৈ বুলি লৈ গৈছে অঁ বৰ মৰম কৰে নহয় তাইক ময়ো বৰ মৰম কৰিছোঁ পাই অঁ পিছে মোৰ পৰা এটা কথা নহয় তাই কিন্তু মোবাইলটোত বৰ লাগি থাকে দেই কাম বন নাই যে দিনৰ দিনটো মোবাইলে পিটিকি থাকে মোৰ কিন্তু কেতিয়াবা সন্দেহে হয় তই যেতিয়া নাই তাই কোনোবা বেলেগ ল'ৰাৰ লগত কথা নাপাতিলেই হ'ল আৰু অঁ তইতো বিশ্বাস ক'ত কৰিবিনো তোৰ ঘৈণীয়েৰে যে অঁ ময়ো ইমান বিশ্বাস হেৰি কৰা নাই বাৰু হ'লেও মানে মই এনেই কথাটো মনলৈ আহিছে যে ইমানকৈ ফোনত লাগি থাকে সেইটো কাৰণে কথাটো ক'লোঁ আৰু অঁ বাৰু হ'ব দে অঁ ঠিক আছে কেনে পালি মা পাৰিছা কিন্তু দেই তুমি এনেকৈয়ে মই কোৱাৰ দৰে কৰি যোৱা চাবাচোন তোমাৰ এই ভিক্ষাৰী বোৱাৰী এইখন ঘৰৰ পৰা নিজে ওলাই যাবলৈ বাধ্য হ'ব আৰু ভাইটিয়েও তাইক ভুল বুজি তাই মনৰ পৰা একেবাৰে আঁতৰাই পঠিয়াব আৰু তাৰ পাছত তুমি ভাইটিৰ বাবে এজনী ধনী ঘৰৰ ছোৱালী তোমাৰ পচন্দৰ মতে বিয়া কৰাই আনিব পাৰিবা তই যে ইমান ধুনীয়া আইডিয়া এটা দিলি মই যে ভবাই নাছিলোঁ এইবোৰ কথা জাননে
তোমাৰ ছোৱালী থাকোঁতে তুমি চিন্তাই কৰিব নালাগে মা। তোমাৰ এই আপদটো কেনেকৈ খেদিব লাগে সেয়া মই তোমাক শিকাই যাম। তুমি মাথো মই কোৱাৰ দৰে কৰি যাবা। ঠিক আছে, তই মোৰ দিল খোজ কৰি দিলি একেবাৰে দেই। এনেকৈ ক'লে নহ'ব নহয় মা। দিয়া দিয়া, টকা 10,000 এটা দিয়া। মই তোমাক কিমানখিনি ৰাহি কৰি দিছোঁ। কাম কৰা মানুহজনীক দিয়া পইচাখিনিতো তুমি এনেই মাৰি আছা, আৰু মাহে মাহেতো ভাইটিয়ে পঠিয়াই আছে। সেইখিনি পইচাৰ পৰা মোক 10,000 টকা এটা দিয়া না। মোৰ বহুত শ্বপিং কৰিব লগা আছে। মোৰ সোণজনী, তোকনো মই কেতিয়া নিদিয়াকৈ থাকোঁ বাৰু? দিম নহয়। তই যে ইমানকৈ ক'ব লাগেনে? এনেই ধেমালি কৰিছোঁ। তুমি দেখোন মোক দিয়ে থাকা। হেৰি নহয় মা, আমি কিন্তু আৰু এটা কাম কৰিব লাগিব। এতিয়াৰ পৰা এই মোবাইলটো আমি কাঢ়ি ল'ম, যাতে কেতিয়াও মনে মনে আমাৰ কথাবোৰ তাৰ আগত লগাই দিব নোৱাৰে। এতিয়া আমি সি ফোন কৰোঁতে সকলোবোৰ কথা শুনি থাকোঁ বুলিহে, আমি ওচৰত থাকোঁ বুলিহে তাই তাক একো লগাব পৰা নাই। ৰাতি ৰাতি ফোনটো নালাগে বুলিহে তাৰ ওচৰত। নহ'লে তাই যদি মনে মনে এইবোৰ কথা লগাই দিয়ে, সেইকাৰণে তাইৰ মোবাইলটো আমি কাঢ়ি লৈ থ'ম, দৰকাৰ হ'লে ভাগি পেলাম। তাৰপাছত কি আৰু? তাৰ পাছৰখিনি মই তোমাক কৈ আছোঁ। এনেকুৱা এখন চাল খেলিম নহয়, য'ত সাপো মৰিব আৰু লাঠিও নাভাঙিব। ডেটছ লাইক মাই গুড গাৰ্ল। আৰে ইয়াতো নাইচোন। ক'ত থাকিলে মোৰ মোবাইলটো? ইমানকৈ বিচাৰি আছোঁ, পোৱা নাই দেখোন। তেৰি, কি হ'ব এতিয়া? মোবাইলটো অথনিৰ পৰা বিচাৰি আছোঁ, পোৱা নাই যে। দিগন্তই যদি ফোন কৰি আছে মোক পূৰা খং কৰিব আৰু পাই। কি হ'ল দিদি, ইমানকৈ কি বিচাৰি ফুৰিছা? বাইদেউ, মোৰ মোবাইলটো দেখিছিলে নেকি আপুনি? অথনিৰ পৰা বিচাৰি আছোঁ, পোৱাই নাই। তোৰ মোবাইল লাগে? কিয় লাগে তোক মোবাইল? কিয় লাগে? বাইদেউ, মোবাইলটো কিয় লাগে বুলি সুধিছে যে, এওঁ ফোন কৰি থাকিব পাৰে, সেইকাৰণে বিচাৰি ফুৰিছোঁ। তোৰ মোবাইল হৈ থকা নাই। মায়ে গুৰি কৰি ভাঙি পেলাইছে। মায়ে গুৰি কৰি ভাঙি পেলাইছে? কিন্তু কিয় বুলি সুধিবলৈ আহিছে? মায়ে তোক চব ক'ব। তই আজি মুঠতে আমাৰ হাতত হাৰিব নোৱাৰ। তোক আজি কি কৰিছে চাই ল। মা, ঐ, তই মোৰ ল'ৰাৰ লগত সাহস ক'ত পালি? মই কি কৰিলোঁ? আপুনি কিয় মোৰ মোবাইলটো ভাঙি পেলালে মা? সেই মোবাইলটো লৈয়ে মই দিগন্তৰ লগত কথা পাতোঁ। কিয় মোবাইলটো ভাঙি পেলালে মা? কথা ক'বলৈ নাহিবি, অভিনয় কৰিবলৈ আহিছ হা? মোৰ ল'ৰাটোক ফচাই পেলাই বিয়া হৈ আহিলি ধৰ সম্পত্তিৰ লোভত। আৰু মোৰ ল'ৰাটো নথকাৰ সুযোগত ক'ৰ ল'ৰালৈ মেছেজ কৰ হা? তোৰ মোবাইলত অথনি ফোন আহিছিল। ল'ৰা এটাই একেবাৰে ডাইৰেক্ট ডাৰ্লিং বুলি ফোন কৰিছে হা? আৰু তোক মেছেজ কৰি থৈছে আই লাভ ইউ বুলি। সেইবোৰ দেখি কি তোৰ মোবাইলটো মই নাভাঙি কি তোক মই মৰমত দি দিবহি লাগিছিল নেকি? মা, আপুনি কিয় মিছা কথা কৈছে? মোৰ এনেকুৱা কাৰো লগত একো সম্পৰ্ক নাই। কিয় মোক মিছাই ফচাব বিচাৰিছে মা? চুপ থাক, কোনে সঁচা কথা কৈ দিব মই বেলেগ এটা ভাল পাই আছোঁ বুলি? তোক এইখন ঘৰত আৰু আমি থাকিবলৈ দিয়া নহ'ব। তই আজি এই মুহূৰ্ততে এইখন ঘৰ এৰি য'ত যা। মোৰ ভাইটিৰ জীৱনলৈ যাতে তই আৰু কোনোদিন ঘূৰি নাহ। কি কৈছে আপোনালোকে এইবোৰ? মই এইখন ঘৰৰ পৰা গুচি যাব লাগে? মই কিয় ওলাই যাম? মই একো ভুল কৰা নাই, মই কিয় ওলাই যাম? দস্তুৰ মত দিগন্তই মোক এইখন ঘৰলৈ বিয়া পাতি আনিছে। এতিয়া আপোনালোকে ক'লে বুলি মই ওলাই নাযাওঁ নহয়। ঐ, তোৰ হাজবেণ্ডতকৈ আগত এইখন মোৰ ঘৰ। মোৰ হাজবেণ্ডৰ লগত বিবাহ বিচ্ছেদ হোৱাৰ পাছত এলিমনি পইচাখিনিয়ে মই এই ঘৰ সাজিছিলোঁ, অত সম্পত্তি ল'লোঁ। তই এতিয়া ইয়াত অধিকাৰ দেখুৱাবলৈ আহিছ হা? মা, মই আপোনাক কামো কৰিছোঁ। মোক এইখন ঘৰৰ পৰা উলিয়াই নপঠিয়াব। আপোনালোকে কিয় মোৰ লগত এনেকুৱা কৰিছে? মই দুখীয়া ঘৰৰ, মোৰ মা দেউতা নাই বুলি আপোনালোকে মোৰ লগত ইমান অন্যায় নকৰিব মা। কিয় আপুনি মোক ইমান ঘিণ কৰে? মা, মই আপোনাক আজি ভাল খবৰ দিবলৈ ওলাইছিলোঁ। মই মাক হ'ব ওলাইছোঁ মা। আপুনি আইতাক হ'ব আৰু দিগন্ত দেউতাক হ'বলৈ ওলাইছে। এই ভাল খবৰটোকে দিবলৈ মই মোৰ মোবাইলটো বিচাৰি ফুৰিছিলোঁ, আৰু আপোনালোকে এতিয়া এই সময়ত কি কথা কৈছে? মা, তাৰমানে এইজনীয়ে আমি নথকাৰ সুযোগ লৈ কাৰোবাৰ লগত সম্পৰ্ক কৰি সেই মিছাকৈ আমাৰ ভাইটিৰ সন্তান বুলি কৈছে, দেখিছা? কি? তই মিছা কথা কৈ মোৰ ল'ৰাটোৰ সন্তান বুলি কৈ তই আমাক ব্লেকমেইল কৰিবলৈ আহিছ হা? তোৰ কথা নাজানো বুলি ভাবিছ? ঐ, এতিয়া এই মুহূৰ্ততে যা। তই এইখন ঘৰলৈ যা। তই কাৰ লগত সম্পৰ্ক কৰি এই সন্তান গোটাইছ তাৰ ওচৰলৈ গুচি যা। মই তোক এইখন ঘৰত 1 ছেকেণ্ডো সহ্য নকৰোঁ। যা বুলি কৈছোঁ যা, নহ'লে গতিয়া উলিয়াই দিম। তোৰ সন্তান পেটতে মৰি থাকিব। যদি গতিয়া উলিয়াব নালাগে ভালে ওলাই যা বুলি কৈছোঁ। তোৰ কি কাপোৰ আছে টুকুৰা বান্ধি লৈ যা। এইখন ঘৰলৈ আৰু দ্বিতীয় দিন কেতিয়াও নাহিবি। বাইদেউ, আপোনালোকে মোক ভুল বুজিছে। কিয় আপোনালোকে মোৰ লগত এনেকুৱা কৰিছে? প্লিজ, মোক বিশ্বাস কৰক। এয়া দিগন্ত আৰু আমাৰ সন্তান, বেলেগৰ নহয়। মই আপোনাক কাবৌ কৰিছোঁ, মই আপোনালোকক ভৰিত ধৰিছোঁ। মোক এইখন ঘৰৰ পৰা উলিয়াই নিদিব। মই দিগন্তক বহুত বেছি ভাল পাওঁ, আৰু দিগন্তই মোক বহুত বেছি ভাল পায়। মোক এনেকৈ উলিয়াই দিছে বুলি গম পালে দিগন্তই মনত বহুত দুখ পাব। মোৰ ল'ৰাক মই কেনেকৈ মেনেজ কৰিব লাগে সেয়া মই ভালদৰে জানো। তোৰ নিচিনা এজনীৰ কাৰণে মোৰ ল'ৰাই জীৱনটো বিয়া নাপাতিম বুলি কৈছে, যাৰ বাবে তোক বিয়া পাতিবলৈ সন্মতি দিছিলোঁ। আৰু এতিয়া মই তোক এইখন ঘৰৰ পৰা উলিয়াই মোৰ ল'ৰাৰ দ্বিতীয় বিবাহ কৰাম। তোৰ নিচিনা এজনীক এইখন ঘৰত স্থান নিদিওঁ, বুজিলি? বহুত কৌশলেৰে মই সেইটো ব্যৱস্থা কৰিছোঁ। আৰু এতিয়া তই লোকৰ লগত অবৈধ সম্পৰ্ক ৰাখি অবৈধ সন্তান আনিব বিচাৰিছ হা? মই ইয়াক কেতিয়া হ'বলৈ নিদিওঁ। ওলাই যা বুলি কৈছোঁ, এতিয়া ওলাই যা। ঐ, শুনিছনে নাই? কি ভেবা লাগি চাই আছ? ওলা আমাৰ ঘৰৰ পৰা। আপোনালোকে মোক বিশ্বাস কৰক বাইদেউ। মই ক'লৈ যাম বাৰু কওকচোন? মই ক'লৈ যাম? মোৰ নিজৰ ঘৰে
একচুলিত থৈ উলিয়াই দিব লাগিব, নহ'লে ওলাই নাযায়। থৰ একচুলিত থৈ উলিয়াই দে, কঠিয়াই দে এইকেইখন ঘৰৰ পৰা। নকৰিব মোৰ লগত আপোনালোকে তেনেকুৱা। এইখন ঘৰৰ সন্তান মোৰ পেটত আছে, আপোনালোকে কিয় বুজি নাপায়? নাযাওঁ হা, তোক মই চুলিত থৈ উলিয়াই দিম। এতিয়াহে ৰক্ষা। মিছা এটা অপবাদ দি বেচেৰি অদিতিক ঘৰৰ পৰা চুলিত ধৰি টানি নি শাহুৱেকে আৰু বায়েকে উলিয়াই পঠিয়াই দিলে। মামা, মামা, কি হ'ল? একো খা খাব নিদিয়াকৈ এনেকৈ ওলালিহি যে? মামী, মামা ঘৰত নাই নেকি? মোৰ লগত বহুত ডাঙৰ অন্যায় হ'ল মামী। হ'ব তোৰ লগত কি অন্যায় হ'ল সেয়া মোক তোৰ শাহুৱেৰে ফোন কৰি কৈছে। শুন, মোমায়েৰৰ ওচৰত চেলনি মাৰি মোমায়েৰক কানি কাটি দেখুৱালেতো মোমায়েৰে এনেও ৰাখিব। সেইকাৰণে মোমায়েৰে নহাৰ আগতে এইখন ঘৰৰ পৰা ওলাই যা। মোমায়েৰৰ ঘৰৰ সুখ শান্তি যদি বিচাৰ এইখন ঘৰৰ পৰা এতিয়া ওলাই যা বুলি কৈছোঁ। তোৰ সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰোঁতে মোমায়েৰৰ বহুত টকা খৰচ হৈছে। আমাৰ দুটাৰ মাজত বহুত কাজিয়া হৈছে, নিজ চকুৰে দেখিছিলি সেইবোৰ। আৰু এতিয়া যদি তই ভাব যে তোৰ কাৰণে এইখন ঘৰত অশান্তি নহওক, তেতিয়াহ'লে তই এইখন ঘৰৰ পৰা এতিয়া ওলাই যা। মই সকলো গম পাইছোঁ, তোক আৰু আমি ৰাখিব নোৱাৰোঁ। সৰুৰ পৰা বহুত কৰিলোঁ তোৰ কাৰণে। কিন্তু মামী, মই যে একো ভুলেই কৰা নাই। তেওঁলোকে মোক বুদ্ধি কৰি উলিয়াই দিছে, মোৰ ওপৰত বিশ্বাস অপবাদ দি। মই এনেকুৱা কৰা নাই মামী। মোৰ অৱশ্যে দৰকাৰ নাই তই তেনেকুৱা কৰিছ বা তই নাই কৰা, সেইবোৰ মোৰ কোনো দৰকাৰ নাই। মই এটাই জানো, তোক এইখন ঘৰত স্থান দিব নালাগে। মই কথা সিমানি। তোৰ নিচিনা এজনী মই আকৌ চপাই ল'ব নোৱাৰোঁ। মোমায়েৰে এটাহে কাম কৰে, তোৰ লগত খৰচ কৰোঁতে আমাৰ আধাখিনি গ'ল। তই বিয়া হৈ গৈ সা সম্পত্তিয়ে নি শান্তি নাপালি নেকি? এইবাৰ আকৌ ইয়ালৈকে উভতি আহিলি? যা বুলি কৈছোঁ। মোমায়েৰৰ শান্তি বিচাৰিছে যদি এইখন ঘৰৰ পৰা এতিয়া গুচি যা, আৰু কোনোদিন নাহি বিয়াত ভৰি দিবলৈ। মামী, তুমিও মোক তেনেকৈ ক'লা। মই বাৰু এতিয়া ক'লৈ যাম? তাতে মই প্ৰেগনেণ্ট জানা মামী। মোক তোমালোকে হ'লেওতো আশ্ৰয় দিয়া। দিগন্ত অহাৰ পাছত মই আকৌ গুচি যাম। দিগন্তলৈ মই বহুত ফোন কৰিছোঁ বেলেগৰ মোবাইলৰ পৰা, কিন্তু তাৰ ফোনটো লগা নাই। চব সময়তে নালাগে যে, নেটৱৰ্ক নাপায়ো মামী। দিগন্তই কথাবোৰ গম পালে ছুটিলৈ গুচি আহিব আৰু মোক লৈ যাব মামী। তেতিয়ালৈকেতো মোক ইয়াত থাকিবলৈ দিয়া। 1 ঘণ্টা এটাও তোক ইয়াত ৰাখিব নোৱাৰোঁ। ওলাই যায় এতিয়া। হ'ব দিয়া মামী। মই এইখন মোৰ নিজৰ ঘৰ বুলি মই ঠাই পাম বুলি আহিছিলোঁ মামী। মোক ক্ষমা কৰি দিবা। কলগ্ৰহ চব এইবোৰ চপাই ল'ম মই। হে ভগৱান, মই বাৰু এতিয়া ক'লৈ যাম? মই কি কৰোঁ? একো উপায় নোপোৱা হৈছোঁ। ক'ত থাকোঁ মই? বহুত মানুহৰ পৰা দিগন্তৰ নাম্বাৰটোত ফোন লগাইছোঁ, কিন্তু ফোন নাযায়। এই মানুহজনকে সুধোচোন, তেওঁলোকৰ ঘৰত কিজানি কাম কৰা মানুহ লাগে নেকি? হেৰি, অলপ শুনকচোন। কওকচোন। আপোনালোকৰ ঘৰত বাৰু কোনোবা কাম কৰা মানুহৰ প্ৰয়োজন হৈছে নেকি? মোক মানে বৰ ডাঙৰ বিপদত মোক কাম এটা লাগিছিল। মই ঘৰৰ সকলো কাম জানো, ৰন্ধা বঢ়াৰ পৰা আদি কৰি সকলো। আপোনালোকৰ ঘৰত দৰকাৰ হৈছিল যদি মই যাব পাৰিম নেকি বাৰু? নাই, মোৰ ঘৰত কাম কৰা মানুহ দৰকাৰ নাই, মোৰ অলৰেডি আছেই। হে ভগৱান, মই এতিয়া কৰোঁ কি? চাওঁতে সন্ধিয়াই লাগিল। হে ভগৱান, মই এতিয়া কৰোঁ কি? কি কৰোঁ মই? ক'ত যাওঁ? কি কৰোঁ? সিফালে দিনটো একো এটা খোৱাও নাই। হে ভগৱান, মই এতিয়া কি কৰোঁ? মোৰ সন্তানটোৰ বাবে মইতো কিবা এটা খাবই লাগিব। ক'ত পাওঁ? মোৰতো হাতত টকা এটাও নাই। কি হ'ব এতিয়া? দিনৰ দিনটো যাকেই লগ পাওঁ তাকেই কামৰ বাবে সুধিলেও কোনেও কামত ৰাখিব নিবিচাৰে মোক। মই কি কৰোঁ ভগৱান? কিয় তুমি মোৰ লগত ইমান অন্যায় কৰিলা ভগৱান? সৰুৰ পৰা ইমান কষ্ট ডাঙৰ হ'লোঁ। এতিয়া দিগন্তৰ সঁচা মৰম পাই মই এইখন ঘৰলৈ বিয়া হৈ আহিছিলোঁ, কিন্তু মোৰ লগতে কি হৈ গ'ল ভগৱান? কিয় এই নিষ্ঠুৰ পৃথিৱীলৈ মোক তুমি আনিলা? হেৰা, তুমি কোনহে? এনেকৈ ইয়াত ৰাস্তাত কান্দি কি কৰি আছা? মই মানে মোৰ নাম অদিতি। মই আচলতে কাম বিচাৰি আহিছিলোঁ ইয়ালৈ, কিন্তু মই দিনৰ দিনটো একো কাম বিচাৰি নাপালোঁ। এতিয়া ক'লৈ যাওঁ, কি কৰোঁ ভাবি পোৱা নাই। হাতত ফুটা কৰি এটাও নাই। বৰ ভোক লাগিছে। আপোনালোকৰ ঘৰত বাৰু কাম কৰা মানুহ লাগিব নেকি? মই কাম এটা বিচাৰি আছিলোঁ, বৰ দৰকাৰী মোৰ বাবে কামটো। মোৰ ঘৰত কাম কৰা মানুহ প্ৰয়োজন নাই বাৰু, কিন্তু মোৰ ইটাৰ ভাটা এটা আছে, তাতে মই এতিয়া এমপ্লয় ৰাখি আছোঁ বাৰু। কিন্তু
তুমি যদি থাকিব বিচৰা কামটো কৰিব পাৰিবা বাৰু দেই। আমাৰ ফেক্টৰীতে বহু কেইগৰাকী মহিলাই কাম কৰে, তেওঁলোকৰ লগতে তাতে থাকি যদি তুমি পাৰা কৰিব পাৰা আৰু। কি আপুনি মোক কাম কৰিবলৈ দিব, মোক থাকিবলৈ ঠাই দিব? অঁ, আপোনাক দেখি মোৰ বৰ বেয়া লাগিল, সেয়েহে মই গাড়ীৰ পৰা নামি আহি আপোনাক কি হ'ল সুধিবলৈ আহিছিলোঁ। আপোনাৰ যদি থাকিবলৈ এনেকৈ ঠাই নাই, আপোনাৰ যদি কামৰ প্ৰয়োজন হৈ আছে, তেনেহ'লে ব'লক মোৰ ফেক্টৰীতে থাকিব। পিছে এটা কথা নহয়, আপোনাৰ ঘৰ ক'ত? কি মানে আপুনি এনেকৈ ৰাস্তাই পদূলিয়ে ঘূৰিবলগীয়া হৈছে যে আপোনাৰ স্বামী নাই নেকি? আছে, মোৰ স্বামী এজন আৰ্মি। তেখেত ঘৰত নথকাৰ অৱস্থাত মোৰ শাহু মা আৰু মোৰ বাই শাহুৱে মোক ঘৰৰ পৰা উলিয়াই দিছে মিছা বদনাম দি। আচলতে তেওঁলোকে মোক ভালেই নাপায়, সেইবাবে মোক ঘৰৰ পৰা উলিয়াই দিছে। কি এনেকৈ ঘৰৰ পৰা উলিয়াই দিম বুলি ক'লে উলিয়াই দিব পাৰেনে? কি মানে কিয় বেয়া পায় তোমাক ইমান? ছাৰ, আচলতে মই এজনী দুখীয়া ঘৰৰ ছোৱালী। দুখীয়া মানে মই একেবাৰে দুখীয়া। মানে মোৰ মা দেউতাক কোনো নাই, সৰুতেই ঢুকাল, যাৰ বাবে মামাই মোক তুলি তালি ডাঙৰ দীঘল কৰিলে মামাহঁতৰ ঘৰলৈ আনি। আৰু মামাহঁতৰ ঘৰলৈ অহাৰ পাছত মামীয়ে অত্যাচাৰ চলালে মোৰ ওপৰত। তাৰপাছত মই মোৰ মানুহজনৰ লগত মোৰ ভাল পোৱা হ'ল আৰু বিয়াও হৈ গ'ল। মানুহজন যেতিয়ালৈকে ঘৰত আছিল তেতিয়ালৈকে মোক বৰ মৰম কৰিছিল মা আৰু বায়ে। কিন্তু যেতিয়া এওঁ ঘৰৰ পৰা গ'ল, তাৰপিছতে সিহঁতৰ আচল ৰূপটো মোৰ সন্মুখলৈ আহিল। ঘৰৰ সকলো কাম বন কৰাৰ পাছতো মোক পেট ভৰাই ভাত খাবলৈ নিদিয়ে, গোটেই দিনৰ দিনটো কাম কৰিবলৈ দিয়ে। আনকি বাজনী ঘৰত গৈও মই কাম কৰি দিবগৈ লাগে। ইমানখিনি কৰাৰ পাছতো মোক খেদিবৰ বাবে মোক মিছা অপবাদ দি ঘৰৰ পৰা একেবাৰে উলিয়াই দি পঠিয়ালে। কি কৰিম, ক'ত যাম ভাবি নাপাই এনেকৈ ঘূৰি ফুৰিছোঁ। আজি যিমান মানুহ লগ পাইছোঁ সকলোকে কাম বিচাৰিছোঁ, কিন্তু কোনেও মোক কাম নিদিয়ে। বাৰু তোমাৰ কথাবোৰ শুনি বৰ দুখ লাগিল। তুমি তোমাৰ মানুহজনলৈ ফোন কৰা নাই কিয়? ক'ৰ পৰা কৰিম ছাৰ, মোৰ ফোনটো সিহঁতে লৈ ভাঙি পেলালে। আৰু বেলেগৰ পৰা মই মাজে মাজে কৰি আছোঁ, কিন্তু এওঁ ফোনটো চব সময়তে নালাগে যে, সেইটোৱেই মোৰ বেড লাক হ'ল। ইছ ৰাম, বৰ বেয়া কথা হ'ল দেই। ঠিক আছে, ব'লা তুমি আমাৰ ফেক্টৰীতে থাকি কাম কৰিব পাৰিবা। আপোনাক কি বুলি যে ধন্যবাদ দিম। সেই ৰাতিখন মই অকলশৰে আছোঁ, বৰ ভয় লাগি আহিছিল, তাতে ভোকো লাগিছে। ব'লক মোক কিবা এটা আগত খাই ল'বলৈ দিয়ক, তাৰপাছত আপুনি মোক লৈ যাব। ঠিক আছে, ব'লা হোটেলখনলৈকে ব'লা, তুমি ভাত কেইটামান খাই ল'বা। আপোনাক বহুত বহুত ধন্যবাদ ছাৰ, বহুত বহুত ধন্যবাদ। সঁচাকৈ এই পৃথিৱীখনত যিমান বেয়া মানুহ আছে, আজিৰ দিনত সিমানে ভাল মানুহো আছে, যেনে উদাহৰণ আপুনি। বাৰু হ'ব দিয়া, মই এনেকৈ অসহায় মানুহক সহায় কৰি ভাল পাওঁ। ব'লা তোমাক ভাতকেইটা খুৱাই মই মোৰ ফেক্টৰীতে থৈ আহিম, কাইলৈৰ পৰা তুমি কামত লাগিব পাৰিবা। হ'ব ছাৰ। এজন ভাল মানুহক লগ পোৱাৰ বাবে তাই কামৰ লগতে থাকিবলৈ ঠাইকনো পালে। এনেদৰে তাই মানুহজনৰ ফেক্টৰীত কাম কৰিবলৈ গ'ল আৰু এদিন দুদিনকৈ এনেদৰে কাম কৰি মাহ পাৰ হ'ল। আৰে অদিতি, মই তোমাক মানা কৰিছিলোঁ নাই এইটো অৱস্থা তুমি কাম কৰিব নালাগে বুলি? ছাৰ, একো নহয় দিয়ক, কমাই আনিছোঁ, আগৰ লেখীয়াকৈ অনা নাই নহয়। আৰে তোমাক কিন্তু মই সঁচাকৈ একদম ইয়াৰ পৰা একেবাৰে উলিয়াই দিম আকৌ দেই। তুমি এতিয়া গৰ্ভৱতী, তুমি নিজৰ কেয়াৰ নিজেই ল'ব লাগে। ইমানখিনি ইটা টাইম বুলি তোমাক কিহে পাইছোঁ কোৱাচোন? যদি তোমাক ইয়াৰ ফেক্টৰীৰ পৰা উলিয়াই দিব নালাগে নহয়, তেতিয়াহ'লে এতিয়া এইবোৰ কৰি লোৱা বুলি কৈছোঁ। নালাগে, তোমাক মই এইবোৰ কৰিবলৈ কোৱা নাই নহয়। এতিয়া তুমি কাম নকৰিলেও পইচা পাবা, মই তোমাক পে'মেণ্ট বন্ধ কৰি নিদিওঁ নহয়। কিন্তু ছাৰ, মই ইয়াত খাবলৈ পাইছোঁ, পিন্ধিবলৈ পাইছোঁ, থাকিবলৈ পাইছোঁ। মই এনেকৈ ফ্ৰীকৈ খাই থাকিবলৈ ভাল পোৱা নাই ছাৰ। ঠিক আছে, তেতিয়াহ'লে তুমি য'ত যাবলৈ মন যায় ত'তে গুচি যোৱা, কিন্তু মোৰ ইয়াত থাকি এনেকৈ মই গৰ্ভৱতী মহিলাগৰাকীক ইমান কষ্টত থকা দেখিব নোৱাৰোঁ, কৈ দিছোঁ। কিন্তু তুমি ইয়াত থাকিবলৈ হ'লে তুমি এইবোৰ কৰিব নোৱাৰিবা। হ'ব দিয়ক ছাৰ, আপোনাক বহুত বহুত ধন্যবাদ। আপুনি মোৰ বাবে ভগৱান। আপুনি নোহোৱা হ'লে মই যে কি কৰিলোহেঁতেন ঠিক নাই। মই চাগে আজিলৈ জীয়াই নাথাকিলোঁ হয়। যোৱা এতিয়া থৈ আহা। হ'ব ছাৰ। বেচেৰীজনীলৈ বেয়াই লাগে, গিৰিয়েকলৈ মোৰ পৰা ইমান ফোন মাৰে, কিন্তু সেইকণ সময়ত ফোনেই নালাগে। আচলতে সঁচাকৈ তাই লাকখনেই বেয়াও। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তাই যাতে গিৰিয়েকে তাইক দিবলৈ আহে, তাইক বিচাৰি আহে। মা, মই তোমালোকক ভালে সুধিছোঁ, অদিতিৰ লগত তোমালোকে কি কৰিলা? ক'ত গ'ল তাই? একেটা কথাকে কিমান সুধি নাথাকো হা? তোৰ এতিয়া ঘড়ী নেৰেহে আপোন হ'ল নেকি মা আৰু মোতকৈ? হা? সেইজনী বেলেগ কাৰোবাৰ লগত পলাই গ'ল, কোৱা নাই জানো তোক? হা? সেইকাৰণেতো তোক ইমান দিনে ফোনত কথা পাতাই দিব পৰা নাই। নাই, মোৰ মনে নকয়। অদিতি কেতিয়াও তেনেকুৱা ছোৱালী নহয়, তাই মোক ভাল পায়। তাই মোৰ বাহিৰে বেলেগৰ লগত বিয়া হৈ গুচি যাব নোৱাৰে। এনেকুৱা কথা মই কেতিয়াও বিশ্বাস নকৰোঁ। মা, সঁচা কথা কোৱা বুলি কৈছোঁ। কি হ'ল অদিতি, ক'লৈ গ'ল তাই? তোৰ মনে কয় নকয় সেইবোৰ আমি কি কৰিব লাগে? হা? বৰ ভাল কথা আহিছিলি নহয়, এতিয়া বেলেগলৈ পলাই গ'ল কিয়? হা? পাইছ মছলাটো, পাব লাগে। ঠিক আছে, তোমালোকে মোক সঁচা কথা নোকোৱাতো। মই আজিয়ে ফেচবুকত ফটো দিম অদিতিৰ, যোনে য'তে দেখে খবৰ দিবলৈ। তাৰ পাছত যদি মই তোমালোকৰ কথা যদি সঁচা নহয়,
তেতিয়া কিন্তু চিৰদিনৰ কাৰণে তোমালোকক মই এৰি দিম কথাষাৰ মনত ৰাখিবা কি হ'ব এতিয়া সি বোলে ফেচবুকত দিব ফেচবুকত দিলেতো গোটেইখন ওলাই যাব আৰু সি তাইক বিচাৰি পাব তাৰপিছত আমাক কি কৰে ঠিক নাই কিবা এটা বুদ্ধি এটা উলিয়া মোৰ নিজৰে ভয় লাগিছে মা কি হ'ব এতিয়া সকলোবোৰ কথা গম পালে আমি প্লেনিং কৰিছোঁ বুলি গম পালে ভাইটি খংটো জানাই নহয় কি হ'ব এতিয়া মোৰহে ভয় লাগিছে মা ছাৰ তোমাকো পাৰোঁনে আহা কোন হয় তুমি কি কামত আহিলা ছাৰ মই আজি দুদিন আগত ফেচবুকত এটা পষ্ট দিছিলোঁ মই মোৰ পত্নীক লৈ মোৰ পত্নীক ইয়াত মানুহে দেখা পোৱা বুলি কৈছে আপোনাৰ ফেক্টৰীত নাম অদিতি আছে নেকি ছাৰ তুমি দিগন্ত নেকি হয় ছাৰ মই দিগন্ত আপুনি মোৰ নামটো কেনেকৈ জানিলে কিয় নাজানিম তোমাৰ নামটো অদিতিৰ মুখত এতিয়ালৈকে 1000 বাৰ মানৰ ওপৰত শুনিলোঁ তোমাৰ আৰু নামটো জানি মই চিনি নাপাম নে কি তাৰমানে অদিতি সঁচাকৈ ইয়াত আছে অদিতি ইয়াত আছে ছাৰ তোমাৰ মানুহজনীৰ লগত তোমাৰ মা আৰু তোমাৰ বাইৰে কিন্তু বহুত বেছি অন্যায় কৰিলে দেই এই প্ৰেগনেণ্ট মহিলাজনীক তেওঁলোকে ইমান অত্যাচাৰ কৰিব নালাগিছিল ঘৰৰ পৰা উলিয়াই দিছিল আৰু এই সন্ধ্যা সময়ত মই অকলশৰে কান্দি থকা দেখি বাটৰ পৰা উদ্ধাৰ কৰি মোৰ ফেক্টৰীত কাম দিলোঁ আৰু প্ৰথমেতো মই জনা নাছিলোঁ তেওঁ প্ৰেগনেণ্ট বুলি পিছত যেতিয়া গাটো দেখিহে গম পালোঁ তাৰপিছত আৰু কাম বন্ধ কৰি দিলোঁ এতিয়া আছে ফেক্টৰীতে এনেই কি মোৰ অদিতিয়ে ইমান কষ্ট পালে অথচ মই একো গমকে নাপাওঁ ছাৰ মোৰ মা আৰু বাৰ বাবে অদিতিৰ আজি এই অৱস্থা তাই ফেক্টৰীত গৰ্ভৱতী হৈ থকাৰ পাছতো কাম কৰিবলগীয়া হ'ল হে ভগৱান মই এইবোৰ কি শুনিলোঁ ছাৰ আপুনি তাইক মাতি দিয়ক অদিতিক মই লৈ যাবলৈ আহিছোঁ ছাৰ ঠিক আছে ৰ'বা মই এতিয়া পাতি আছোঁ অদিতি চাওঁ এইফালে আহাচোন ছাৰ কওকচোন আৰে দিগন্ত তুমি মই আহিছোঁ অদিতি তোমাৰ মনৰ মানুহজন আহি গ'ল তোমালোকে কথা পতা মই আহিছোঁ হ'ব ছাৰ অদিতি মোক ক্ষমা কৰি দিয়া অদিতি মোৰ বাবে তুমি ইমান কষ্ট পাবলগীয়া হ'ল তুমি মোক ক্ষমা কৰি দিয়া মই যদি ইয়াতকৈ সোনকালে অকণমান আহিলোহেঁতেন তোমাৰ হয়তো এয়া অৱস্থা হ'বলৈ নাপালেহেঁতেন মোক ক্ষমা কৰি দিয়া অদিতি আৰে তোমাৰ গাত কি ভুল তুমি কি কৈছা এইবোৰ হা মই সকলো গম পাইছোঁ তুমি নক'লেও মই সকলো গম পালোঁ মোৰ মা আৰু বায়ে তোমাক চক্ৰান্ত কৰি সেইখন ঘৰৰ পৰা উলিয়াই দিছিল কাৰণ তেওঁলোকে তোমাক দুখীয়া কাৰণে একচেপ্ট কৰিব বিচৰা নাছিল প্ৰথমৰ পৰাই মই সেই জোৰ জবৰদস্তি তোমাৰ অবিহনে মই কোনো ছোৱালীক বিয়া নাপাতো বুলি কোৱাৰ কাৰণেহে তোমাৰ লগত মোক বিয়া পাতি দিছিল এইবোৰ কথা আগতে মই তোমাক কোৱা নাছিলোঁ কাৰণ তুমি মনত দুখ পাবা বুলি কিন্তু কি হ'ল কথাটো একেটাই হোৱাৰ দৰে হ'ল মই যোৱাৰ পিছত মোৰ মা আৰু বায়ে তোমাৰ লগত ইমান ডাঙৰ অন্যায় কৰিলে মই কেতিয়াও ভবা নাছিলোঁ তেওঁলোকে অন্ততঃ মোৰ সন্তানটোৰ মুখলৈ হ'লেও চাব লাগিছিল মোৰ সন্তানটো ইমান কষ্ট দিলে তুমি এজন চাকৰিয়ালৰ পত্নী হৈও এনেকৈ ফেক্টৰীত কাম কৰিবলগীয়া হ'ল মই বহুত দুখ পাইছোঁ অদিতি মোক ক্ষমা কৰি দিয়া অদিতি তোমাক সুখত ৰাখিম বুলি কৈ আনি আজি মই তোমাক কিমান দুখ দিছোঁ নাই দিগন্ত তেনেকৈ নক'বা তুমিনো মোক কি দুখ দিছা হা তুমি মোক বহুত মৰম দিছা তুমিতো এইবোৰ কথা একোৱেই নাজানা তোমাৰ মা আৰু বায়েহে কৰিছে কিয় তুমি নিজকে দুখী বুলি ভাবিছা মই তোমাক অলপো বেয়া পোৱা নাই দিগন্ত তুমি নাকান্দিবা মই তোমাক বেয়া পোৱা নাই তোমাৰ মা আৰু বায়েহে মোৰ লগত কি কৰিলে চোৱাচোন আমাৰ সন্তানটোৰ কথাও তেওঁলোকে এবাৰ নাভাবিলে মোক চুলিত ধৰি উলিয়াই দিলে ঘৰৰ পৰা কিন্তু এতিয়া আৰু মই তোমাক অকলশৰে কেতিয়াও এৰি নিদিওঁ ব'লা মই তোমাক লৈ যাবলৈ আহিছোঁ ব'লা অদিতি মা তুমিও নিজে এজনী মাক হৈ কেনেকৈ অন্য এজনী মাকক ইমান কষ্ট দিব পাৰিলা তুমি হা মানে মই কি মানে ক'বলৈ আহিছা হা তোমাৰ সকলো কথা গম পালোঁ মই তুমি মোৰ আগত কিমান মিছা মাতিছিলা সকলো গম পালোঁ আৰু বা তই অন্য এখন ঘৰলৈ বিয়া হৈ গৈ তয়ো জানো এজনী বোৱাৰী নহয় হা তই কথা লগাই মাক মোৰ অদিতিক তই ঘৰৰ পৰা উলিয়াই দিবলৈ বাধ্য কৰাই দিলি হা মা তোমাক মই ইমান তললৈ নামিবা বুলি কেতিয়াও ভবা নাছিলোঁ খালি অদিতি দুখীয়া ঘৰৰ ছোৱালী হ'ল বুলি তাই মাক দেউতাক নহ'ল বুলি তাইৰ লগত ইমান অত্যাচাৰ হা এবাৰ মোৰ কথা নাভাবিলা এবাৰ তাই পেটৰ সন্তানটোৰ কথা নাভাবিলা তুমি হা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দে মই এনেকুৱা কৰিব নালাগিছিল বোৱাৰীৰ লগত চুপ থাকা তোমালোকক ক্ষমা কৰাৰ কোনো প্ৰশ্নই নুঠে ভাইটি আমাক নিজৰ বুলি মাফ কৰি দিয়া আৰু ভুল হৈ গ'ল হা তহঁতৰ ভুল হৈ গ'ল বুলি কৈ দিলেই অদিতিৰ কষ্টখিনি কি অথলে গুচি যাব অদিতিৰ কষ্টখিনি নোহোৱা হৈ যাব নেকি হা এইটো অৱস্থাতে তাই লোকৰ ফেক্টৰীত ইটা কঢ়িয়াই ফুৰিছিল সেইবোৰ কি নাইকিয়া হৈ যাব হা তাই এজনী চাকৰিয়ালৰ পত্নী হৈ এনেকৈ লোকৰ ফেক্টৰীত ইমান কষ্ট কাম কৰিবলগীয়া হৈছিলে সেইবোৰ কি নাইকিয়া হৈ যাব হা পাপাই বহুত ডাঙৰ ভুল হৈ গ'ল তই আমাক ক্ষমা কৰি দে মই মোৰ ভুল স্বীকাৰ কৰিছোঁ এতিয়াৰ পৰা আৰু এনেকৈ কেতিয়াও নকৰোঁ এনেকুৱা কৰিবলৈ তোমালোকক আৰু মই সুবিধাও নিদিওঁ কাৰণ এইখন ঘৰত আৰু মই নাথাকোঁ আৰু অদিতিও থাকিব নোৱাৰে এইখন ঘৰৰ পৰা আজিয়ে মই অদিতিক লৈ যাম তাই মোৰ লগত যাবগৈ ৰুমত থাকিবগৈ তোমাৰ লগতো আজিৰ পৰা মোৰ কোনো সম্বন্ধ নাই মই তোমাৰ লগত আজিৰ পৰা মোৰ সম্বন্ধ শেষ কৰিলোঁ তুমি তেনেকৈ নকবি
তই মোৰ একমাত্ৰ সন্তান। তই মোক এনেকৈ এৰি থৈ গুচি গ'লে মই কাৰ ভৰসাত জীয়াই থাকিম হা? দ্বিতীয় মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই এতিয়াহে অনুভৱ কৰিছোঁ, সঁচাকৈ মই বহুত ডাঙৰ ভুল কৰিলোঁ। মোক ক্ষমা কৰি দিয়া। মোক এনেকৈ অকলশৰে এৰি থৈ নাযাবা। মই তোমালোকৰ অবিহনে থাকিব নোৱাৰোঁ মা, নোৱাৰোঁ আপোনাক ক্ষমা কৰিব। আপুনি যদি মোক কিবা কৰিলে হয়, মই আপোনাক 1000 বাৰ ক্ষমা কৰি দিব পাৰিলোঁ হয়, কিন্তু আপুনি মোৰ পেটৰ সন্তানটোক কষ্ট দিলে। ইমান কাকুতি মিনতি কৰাৰ পাছতো আপুনি মোক চুলিত ধৰি ঘৰৰ পৰা উলিয়াই দিলে। গতিকে এতিয়া আৰু মই আপোনাক ক্ষমা কৰি দিব নোৱাৰোঁ মা। মই আপোনাক আৰু বিশ্বাসত ল'ব নোৱাৰোঁ। দিগন্তই যি সিদ্ধান্ত লয় সেই সিদ্ধান্তই মোৰ সিদ্ধান্ত হ'ব। মোক আপুনি বেলেগকৈ কিবা বুজাই একো লাভ নাই মা। মই গৰ্ভাৱস্থাত ইটা কঢ়িয়াই ভাত খাইছিলোঁ, পেট পুৰিছিলোঁ মোৰ। মই সেই কথা কেতিয়াও পাহৰিব নোৱাৰোঁ। দিগন্ত এবাৰ ভাবিছা, মই ক্ষমা খুজিছোঁ তহঁতৰ ওচৰত। এবাৰ মোক ক্ষমা কৰি দে। মা, তুমি মোক সৰুৰে পৰা জানা মই যিটো কৰোঁ বুলি ভাবোঁ কৰোৱেই। আৰু শুনা, আজিৰ পৰা তোমাৰ মোৰ মাজত কোনো সম্বন্ধ নাই, আৰু বা তোৰ লগতো। তহঁতে মোৰ লগত কানেকশ্যন ৰাখিবলৈ চেষ্টা নকৰিবি। আজিৰ পৰা মই এই ঘৰ দুৱাৰ সকলো এৰিলোঁ। বাই। ব'লা অদিতি, আমি এইখন ঘৰলৈ আৰু কোনো দিন উভতি নাহোঁ। ব'লা, তোমাক আৰু মই কষ্ট পাবলৈ কেতিয়াও নিদিওঁ। দুখীয়া ঘৰৰ হোৱাৰ বাবে বোৱাৰীজনীক বহুত চক্ৰান্ত কৰি ঘৰৰ পৰা খেদিছিল। গৰ্ভাৱস্থাত গৈ তাই বহু কষ্ট কৰিবলগীয়া হৈছিল, আৰু অৱশেষত গিৰিয়েকে সকলোবোৰ গম পাই পৰিণাম কি হ'ল দেখিলেনে বন্ধু বান্ধৱীসকল? আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে যদি আজি কাহিনীটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীলৈ আকৌ আহিম। ধন্যবাদ।